সকলো থাকিও যেন নেদেখাজনৰ ওপৰত ভৰসা এখন গাঁওবাসীৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ জনসেৱাত। আৰু জনসভাৰ ক'ব লাগিব যে 5খনকৈ গাঁৱৰ লোকে এনেদৰে আয়োজন কৰিছে জলপূজা। আৰু মই দেখুৱাইছোঁ এক পৰিৱেশ, এয়া হৈছে জলপূজাৰ দৃশ্য। ক'ব লাগিব যে ননৈ নৈৰ যি সংহাৰী ৰূপ, সেই সংহাৰী ৰূপৰ ফলত এই অঞ্চলটিত বৃহৎ পৰিমাণৰ আচলতে বানপানীৰ সন্মুখীন হয়। আৰু সন্মুখীন হোৱাৰ পিছতেই গাঁওবাসীৰ যি দুৰ্ভোগ, সেই দুৰ্ভোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আচলতে এনেধৰণে পূজা এভাগ দিছে। নেদেখাজনৰ ওপৰত ভৰসা কৰি তেওঁলোকে এভাগ পূজা দিছে, কিয়নো সকলো থাকিও যেন এই সকলো লোক আচলতে আজি ঈশ্বৰৰ ওচৰত ভৰসা কৰিবলগীয়া হৈছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ, সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে এওঁলোকে আয়োজন কৰিছে এভাগ পূজা। আৰু সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চিপাঝাৰৰ দৃশ্য। ক'ব লাগিব ইয়াত লোক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে আপোনালোকৰ আমাৰ দৌৰিপাৰা, লকৰাই, জালভাঙাপাৰা, আমাৰ চৰিয়াপাৰা, নগৰা, এনেকুৱা চেঙেলীয়া, এই 6-7খন গাঁও লগ লাগি এই অনুষ্ঠানখন পতা হৈছে। আমাৰ অতি দুৰ্দশা। প্ৰত্যেক বছৰে আমাৰ পশ্চিম মাথাউৰিটো ভাঙি আমাক জ্বলা-কলা খুৱাইছে। আমি নিৰূপায়, আমি নেদেখাজনৰ ওপৰতে আমি সেৱা জনাইছোঁ যাতে প্ৰভু ভগৱন্তই ননৈমায়ে আমাক সহায় কৰে, যে এই আমাক মাথাউৰিটো ছিঙি যাতে আমাক জুলুৰা লুৰপুৰা নকৰে, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আজি জল পূজা আয়োজন কৰিছোঁ। আয়তীসকলে নাম কীৰ্তন কৰি আছে। আমাৰ হাঁহ, পাৰ, চৰাই এইবিলাক দি আজি পূজা অৰ্চনা কৰি আছে, পুৰোহিতে পূজা অৰ্চনা কৰিছে। আমিও প্ৰভু ভগৱন্তৰ ওচৰত কাবৌ কৰিছোঁ যে আমাক ইমান কষ্ট নিদিব। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, পশ্চিম মাথাউৰিটো আমাক সুৰক্ষিত কৰি দিয়ক। পশ্চিম মাথাউৰিটো আমাক সুৰক্ষিত কৰি দিলে আমি আনন্দিত হ'ম। আৰু জনসেৱাৰ যিখন দলং আছে, মানে কথামাৰা আৰু চেঙেলীয়া সংযোগী ননৈৰ ওপৰত যিখন দলং আছে, এই দলংখন আমাক দীঘল কৰি দিব লাগে। আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ এই দলংখন কম সময়ৰ ভিতৰত আমাৰ এইটো এটা দাবী, আমাক এইখন দীঘল কৰি দিব লাগে। নিশ্চিতভাৱে ক'ব লাগিব যে এই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সম্ভৱ হয় যদি অকণমান মই ননৈ দৃশ্য দেখুৱাম। ননৈ আচলতে যি সংহাৰী ৰূপ, প্ৰত্যেক বছৰে এনেধৰণে ননৈ সংহাৰী ৰূপ ধাৰণ কৰে। আৰু ননৈৰ যি মথাউৰি ভঙাৰ পিছতে এই অঞ্চলবাসীলৈ নামি আহে অমানিশা। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে এই বাৰিষা হ'লে, বানপানী হ'লে বহুত ভয়াৱহ পৰিৱেশত পৰিব লগা হয়। মানে আমাৰ মাথাউৰিটো চাপৰ হৈ আছে। তাৰপিছত ভাল কৰিলে মানে বালি মাটি দি দিয়ে, অলপ বানপানী হোৱাৰ পিছতে গোটেই খহি গুচি যায়। আৰু ঠিকাদাৰবিলাকে মানে আমাৰ মানে খৰালি মাহত বিচাৰ নলয়। যেতিয়া পানী আহিলে তাৰমানে তেতিয়া আহি এনেই বাইকখন ঘূৰাই লৈ ফুৰে। মানে অলপ বস্তাত মাটি ভৰাই কাষে দি যায়, তাৰপিছত খহি যায়। আমাৰ মানে বানপানীত বহু কেইখন গাঁও ডুবিব লগা হয়। ঘৰ-চৰ ভাঙি গৈছে, তাৰপিছত খেতি পথাৰ নাই, বহুত সন্মুখীন হ'ব লগা হৈছে। সেয়ে আমি জল পূজা মানে ননৈ নদীৰ হয় মানে আমাৰ এতিয়া মাথাউৰিটো চৰকাৰক অনুৰোধ কৰিছোঁ যে চেইন গেইডাল নহ'লে ব্লক পাৰা কৰি দিলে আমাৰ মানুহখিনি থাকিব পাৰে। আৰু অলপ মানে হেৰি হয়, মানে বালি মাটি খহি গোটেই যায়। প্ৰত্যেকবাৰে বানপানী হয়, প্ৰত্যেকবাৰে খহি গৈছে। মানে এইবাৰো আমি যেনেকুৱা পৰিৱেশত পৰিছিলোঁ, মানে ভয় লাগে। আমাৰ মানুহ দুনুহ, গৰু ছাগলী কোনো ক'তো থাকিব নোৱাৰা হৈ যায়। এতিয়া আমাৰ গাঁৱৰ মানে গোটেই মানুহখিনি গাঁৱৰ মানুহখিনি এই মানে দুখীয়াই বুলি ক'ব লাগিব। সেয়েহে জল পূজাত মানে আমাৰ ননৈ নদীত এখন পূজা পতা হৈছে ৰাইজে মিলি। অকলে কোনো নোৱাৰে, সেনে চব ৰাইজে মিলি এখন পূজা পতা হৈছে। সেই ননৈ নদীক চবে মানে প্ৰাৰ্থনা কৰিছে যে আমাক সহায় কৰক, ভগৱানে আমাক সহায় কৰক। নিশ্চিতভাৱে ক'ব লাগিব, চৰকাৰ এখন থকাৰ পিছতো আচলতে এনেধৰণে যি পূজা কৰিছে সেয়া কিন্তু অতি উল্লেখযোগ্য কথা। আৰু আমি সেই পৰিৱেশ দেখিছোঁ, এয়া হৈছে চিপাঝাৰৰ দৃশ্য। আৰু এনেধৰণে আচলতে এখন চৰকাৰ থকাৰ পিছতো ঈশ্বৰৰ ওপৰতে এক ভৰসা হিচাপে আচলতে এই সকলো লোক আগবাঢ়িবলগীয়া হোৱা কথাই আচলতে চিন্তিত কৰি তুলিছে।